ফাইনেলি গাইজ অৰুণোদয় আঁচনিত আৰু এটা নতুন আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে সেইসকলে কোন মাহৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিব। এইবাৰ কিন্তু যিসকলে অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে বহুতে কিন্তু এইবাৰ অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। কিয়নো আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব, মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনি সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। এইবাৰ যিসকলে অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে বহুতে কিন্তু এইবাৰ অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। কিয়নো লাভ নকৰিব দেখুৱাই দি আছোঁ। আপোনালোকে নিশ্চয় জানে যে যিকোনো চৰকাৰী আঁচনি পইচা বৰ্তমান ডাইৰেক্ট আধাৰ কাৰ্ডত সোমাই দিয়ে। বহুতৰে একাউণ্ট কিন্তু ডিবিটি লিংক নাই। যদি আপোনাৰ একাউণ্ট ডিবিটি লিংক না থাকে তেনেহ'লে কিন্তু আপোনালোকে যিকোনো চৰকাৰী আঁচনি পইচা লাভ নকৰিব। যেনেকুৱাকৈ চৰকাৰী ঘৰ, অৰুণোদয় আঁচনি আৰু যদি আপোনালোকে পেঞ্চন পাই আছে, যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিলে তথাপিও কিন্তু যদি আপোনালোকৰ নামটো ভেৰিফাই হয় বা যদি আপোনাৰ নামটো পাষ্ট হয় তাৰপিছতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব বা যিকোনো চৰকাৰী আঁচনি পইচা লাভ নকৰিব। এতিয়া কিন্তু আপোনাৰ একাউণ্ট ডিবিটি লিংক থাকিব লাগিব। ইয়াত চাব দিয়া আছে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ এণ্ড ডিবিটি ছিষ্টেম। যদি আপোনালোকৰ একাউণ্ট ডিবিটি লিংক নাথাকে তেনেহ'লে কিন্তু যদি আপোনাৰ নামটো অৰুণোদয় আঁচনিত পাছ কৰি দিয়ে তথাপি কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। যদি আপোনালোকে আপোনাৰ একাউণ্টটো ডিবিটি লিংক কৰিব নাজানে, কেনেকৈ আপোনালোকে ডিবিটি লিংক কৰিব মই আপোনালোকক সেইটো প্ৰচেছ নেক্সট ভিডিঅ'ত দেখুৱাই দিম। আপোনাৰ একাউণ্ট কিন্তু ডিবিটি লিংক থাকিব লাগিব, নহ'লে কিন্তু আপোনালোকে যিকোনো চৰকাৰী আঁচনি পইচা লাভ নকৰিব। এইবাৰ যিসকলে অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে তেনেহ'লে আপোনালোকে আপোনাৰ বেংকত যাই চেক কৰক যে আপোনাৰ একাউণ্টটো ডিবিটি লিংক আছে নে নাই। অহা মাহৰ কিন্তু 10 তাৰিখে কিন্তু সকলোৰে একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই যাব। সেইকাৰণে যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে তেনেহ'লে আপোনালোকে চেক কৰক যে আপোনাৰ একাউণ্টটো ডিবিটি লিংক আছে নাই। যদি লিংক আছে তেনেহ'লে কিন্তু এতিয়া যিসকলে অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন কৰিলে সেইসকলে কোন মাহৰ পৰা অৰুণোদয় আঁচনি লাভ কৰিব। যিবিলাক বিধৱা মহিলাসকল আছে, যদি বিধৱা মহিলাসকলে অৰুণোদয় আঁচনিৰ কাৰণে এইবাৰ এপ্লিকেশ্যন কৰিছে তেনেহ'লে কিন্তু অহা মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। এইবাৰ ফাৰ্ষ্ট কিন্তু যিবিলাক বিধৱা মহিলাসকল আছে এতিয়া অৰুণোদয় আঁচনি পোৱাৰ যোগ্য, এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই, ফাৰ্ষ্ট বিধৱা মহিলাসকলক অৰুণোদয় আঁচনি দিয়া হ'ব। যদি আপোনাৰ ঘৰত কোনোবাই বিধৱা মহিলাসকল আছে এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰাৰ কাৰণে ডকুমেণ্ট জমা কৰিলে তেতিয়াহ'লে কিন্তু মাৰ্চ মাহৰ 10 তাৰিখে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাব পাৰে। বহুতৰ নাম কিন্তু বৰ্তমান ভেৰিফিকেশ্যন কৰি আছে আপোনাৰ গাঁৱৰ কমিটিয়ে যে এইবিলাকক এইবাৰ এইসকলক অৰুণোদয় আঁচনি দিব লাগিব। ফাৰ্ষ্ট কিন্তু বিধৱা মহিলাসকলক এইবাৰ অৰুণোদয় আঁচনি দিয়া হ'ব। সেইখন কিন্তু আপোনাৰ গাঁৱত যিবিলাক বিধৱা মহিলাসকল আছে আপোনালোকে 10 মাৰ্চত চেক কৰিব আপোনাৰ একাউণ্টটো যে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাইছে নে সোমোৱা নাই, কমেণ্টত জনাই দিব।